ওয়েলকাম ব্যাক টু নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ এই বাৰেচৰীয়া সভা উদযাপন কৰা হৈছে আমাৰ ধেমাজি মাছখোৱা আমাৰ ঘৰৰ নিচেই কাষতেই। ইয়াৰ দৃশ্য চাওক। সোমোৱাৰ প্ৰৱেশদ্বাৰ কিমান ধুনীয়াকৈ বনোৱা হৈছে। 23, 24, 25 তিনিদিনীয়া কাৰ্যসূচী আমাৰ এই বছৰ বাৰেচৰীয়া সভা আয়োজন কৰা হৈছে। তো সকলোকে নিমন্ত্ৰণ জনাইছোঁ। প্ৰৱেশদ্বাৰ আপোনালোকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আমাৰ ইয়াত মীনা বজাৰো আহিছে এইবাৰ, কিন্তু বতৰ বহুত প্ৰব্লেম দিছে, ধুনীয়াকৈ সজোৱা হৈছে। এয়া মীনা বজাৰ বহিব ইয়াত। নেক্সট ব্লগত মই ভালদৰে দেখুৱাম আমাৰ আয়োজন স্থলীৰ পৰা। ইয়াত তলত মাছ দিয়া হ'ব, পানী ইয়াতে পতাকা উত্তোলন হ'ব। ইয়াত এটা ব্যয়বহুল বাজেটত এইবাৰ বাৰেচৰীয়া সভা আয়োজন কৰা হৈছে আমাৰ ধেমাজি মাছখোৱাৰ চাৰিআলিৰ ওচৰতে। এই কাৰ্যালয়, এইফালে কাৰ্যালয় হ'ব, এই মূল মণ্ডপ, এইফালে নামঘৰ ভাগ স্থাপন কৰা হৈছে। ঘাটক ধুনীয়া পৰিৱেশ, লক্ষাধিক মানুহ আগমনৰ আমি ভাবিছোঁ। এয়া মূল মণ্ডপ। বতৰটো ভাল হ'লেই হয় আৰু ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। প্ৰস্তুতি প্ৰায় শেষ হৈছে। 23, 24, 25 তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ আয়োজন কৰা হৈছে। সকলোকে নিমন্ত্ৰণ জনাইছোঁ।